দিবলাইছে এই মুহূৰ্তৰ এক ডাঙৰ খবৰ। ৰাজ্যত আকৌ বুলডোজাৰৰ একচন, 2 শতাধিক আৰক্ষীৰ উপস্থিতিত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। তালি টোপোলা বান্ধি বেদখলকাৰীয়ে এৰিছে ঘৰ। নিৰ্বাচনৰ পূৰ্বে চতিয়াত প্ৰশাসনৰ উচ্ছেদ অভিযান। 3টাকৈ স্থানত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। মিলনপুৰ গোপচাৰত 34টাকৈ পৰিয়ালক চলাইছে উচ্ছেদ। চৰাইজনীয়াত 16টা আৰু চলাহুৱাত 15টা পৰিয়ালক উচ্ছেদ চলাইছে প্ৰশাসনে। মোতায়েন কৰা হৈছে আৰক্ষী CRPFৰ জোৱান। উচ্ছেদ অভিযানৰ পূৰ্বে ইচ্ছাই আঁতৰি গৈছে বেদখলকাৰী। এই মুহূৰ্তৰ এক ডাঙৰ খবৰ জনাই আছে এনভি লাইভ চাই থকা প্ৰতিগৰাকী দৰ্শকক। ৰাজ্যত আকৌ বুলডোজাৰৰ একচন, 2 শতাধিক আৰক্ষীৰ উপস্থিতিত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে সাজু হৈছে 2 শতাধিক আৰক্ষী। তালি টোপোলা বান্ধি বেদখলকাৰীয়ে এৰিছে ঘৰ। চৰকাৰী ভূমিত অবৈধ দখলকাৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে উচ্ছেদ অভিযান। নিৰ্বাচনৰ পূৰ্বে চতিয়াত প্ৰশাসনৰ উচ্ছেদ অভিযান। চতিয়াৰ 3টাকৈ স্থানত উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে। 3টাকৈ স্থানত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। মিলনপুৰ গোপচাৰত 34টা পৰিয়ালত চলিছে উচ্ছেদ অভিযান। চৰাইজনীয়াত 16টা আৰু চলাহুৱাত 15টাকৈ পৰিয়ালত উচ্ছেদ চলাইছে। মোতায়েন কৰা হৈছে আৰক্ষীৰ লগতে CRPF জোৱান। উচ্ছেদ অভিযানৰ পূৰ্বে ইচ্ছাই আঁতৰি গৈছে এতিয়া বেদখলকাৰীয়ে। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উচ্ছেদৰ পূৰ্বে বেদখলকাৰীয়ে এৰিছে ঘৰ। তালি টোপোলা বান্ধি বেদখলকাৰীয়ে ঘৰ এৰিছে এতিয়া। নিৰ্বাচনৰ পূৰ্বে চতিয়াত প্ৰশাসনত উচ্ছেদ অভিযান। 3টাকৈ স্থানত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বুলডোজাৰৰ শব্দত কঁপি উঠিছে এতিয়া চতিয়া। ৰাজ্যত আকৌ প্ৰশাসনৰ বুলডোজাৰৰ কোপ শুনিবলৈ পোৱা গৈছে। বুলডোজাৰৰ একচন দেখিবলৈ পোৱা গৈছে। 2 শতাধিক আৰক্ষীৰ উপস্থিতিত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। তালি টোপোলা বান্ধি বেদখলকাৰী এতিয়া ঘৰ এৰা পৰিলক্ষিত হৈছে। আজি আমাৰ 3টা স্থানত হ'ব। এইটো আমাৰ প্ৰথম স্থান হয়। ইয়াতে আমাৰ যিটো জলসিঞ্চনৰ নলা আছে তাতে আমাৰ কৰা হৈছে। ইয়াতে আমাৰ অনুমানিক 25 বিঘা মাটি আছে আৰু প্ৰায় 15টা পৰিয়াল আছিলে। পৰিয়ালৰ মেক্সিমাম জেগাতে আপোনালোকে দেখিছে যে অলৰেডি তেখেতসকলে নিজে ঘৰ পাৰিও কিছু পৰিমাণে ভাঙি লৈ গৈছে। যিখিনি অৱশিষ্ট আছে আমি সেইখিনি ভাঙাৰ ব্যৱস্থা কৰিছোঁ। পৰৱৰ্তী লোকেশ্যন 2টা আমাৰ মিলনপুৰ আৰু নুৰপুৰত আছে। তাতেও আমাৰ অনুমানিক প্ৰায় 50 বিঘা মাটি দখলমুক্ত কৰা হ'ব আৰু অনুমানিক প্ৰায় 54 ঘৰ পৰিয়াল আছিলে। তাতেও আমাৰ মেক্সিমাম মানুহ অলৰেডি লৈ গৈছে। যিখিনি অৱশিষ্ট আছে সেইখিনি আমি এভিকশ্যন মুক্ত কৰি আজি ব্যৱস্থা কৰিছোঁ। এই স্থানত বৰ্তমান কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি আমি সন্মুখীন হোৱা নাই। ৰাইজৰ ফালৰ পৰা আমি যথেষ্ট সহযোগিতা পাইছোঁ। আমি তেখেতসকলক সময়মতে নটিচ চাৰ্ভ কৰিছিলোঁ। কালি তেখেতৰ মাইকিং কৰি জনোৱা হৈছিলে যে এই অঞ্চলৰ উচ্ছেদ হ'ব। তেখেতসকলক শান্তিপূৰ্ণভাৱে স্থান ত্যাগ কৰিবলৈ অনুৰোধ জনোৱা হৈছিলে। তো বৰ্তমানলৈ আমাৰ প্ৰথম পৰ্যায়ৰ যিটো আমাৰ এভিকশ্যনৰ কাৰ্যসূচী আছে সেইটো সফলৰূপে ৰূপায়ণ হৈ আছে।